আজি আমি এটা সৰ্বাংগ সুন্দৰ অসম আন্দোলনৰ শ্বহীদসকলৰ বাবে উৎসৰ্গিত স্মাৰক এটা অসমৰ ভৱিষ্যত প্ৰজন্মৰ বাবে উৎসৰ্গা কৰিবলৈ পাইছো। ইতিমধ্যে এই শ্বহীদ স্মাৰকৰ বিষয়ে আমি আলোচনা কৰিছো। 225 ফুট উচ্চতা ইয়াৰ থাকিব আৰু ইয়াৰ উচ্চ শিখৰত যদি আমি আৰোহণ কৰো গুৱাহাটী মহানগৰখন আমি স্পষ্টভাৱে দেখা পাব পাৰো। ইয়াত ইণ্টাৰপ্ৰিটেশ্যন হল, শ্বহীদৰ বাবে নিৰ্মাণ কৰা গেলাৰী, মেডিটেশ্যন হল আৰু ইয়াৰ লগত সংযোজিত অক্ষয় বন্তি। চাৰিওফালে চাইকেল ট্ৰেক, ৰাতিপুৱা আমি মৰ্ণিং ৱাক কৰিব পাৰিম তেনেকুৱাও 1.5 কিলোমিটাৰৰ এটা সুন্দৰ ট্ৰেক। অডিটৰিয়াম এটা বনাই থকা হৈছে 5-6খন আসনযুক্ত। অৱশ্যে ইয়াত খালি আমি অৰাজনৈতিক অনুষ্ঠান কৰিব দিম। ফুড কোৰ্ট আছে আৰু এটা খুব ধুনীয়া মিউজিকেল ফাউণ্টেইন বনোৱা হৈছে অসম আন্দোলনৰ ইতিহাসৰ সৈতে। ভৱিষ্যতে অসম আন্দোলন আৰু অসমীয়া জাতিৰ বুৰঞ্জীক লৈ এটা ডিজিটেল লাইব্ৰেৰীও ইয়াত নিৰ্মাণ কৰাৰ মোৰ সপোন আছে, যাতে এই লাইব্ৰেৰীত বহিলেই আমাৰ জাতিটোৰ 5000 বছৰৰ যি যাত্ৰা তাক আমি চাব পাৰো, দেখা পাব পাৰো। তেনেকুৱা এটা ডিজিটেল লাইব্ৰেৰী এটা নিৰ্মাণ কৰাৰো মোৰ ইচ্ছা আছে।